বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো শুকুৰবাৰৰ নিশাৰ পৰা বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত আৰু আগন্তুক 5 দিনৰ কাৰণে এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ 20খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই 20খন জিলা কোন কোন হয় এবাৰ আমি আপোনালোকক ফুল প্ৰেছ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী 20 জিলালৈ বতৰে লব ভয়ংকৰ 20 জিলাত বতৰে লব ভয়ংকৰ ৰূপ শিলাবৃষ্টি বজ্ৰপাতৰ লগতে ধুমুহা বৰষুণৰ সতৰ্কবাণী শিলাবৃষ্টি বজ্ৰপাতৰ লগতে ধুমুহা বৰষুণৰ সতৰ্কবাণী 20 জিলাত বতৰে লব যিকোনো সময়তে কাল ৰূপ 20খন জিলাত ৰাজ্যৰ 20খন জিলাত বতৰে কাল ৰূপ লব বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি নগাঁও মৰিগাঁও আমি সমগ্ৰ জিলাসমূহৰ নাম কৈ যাম নগাঁও মৰিগাঁও খুজাই পশ্চিম কাৰ্বি আংলং নগাঁও খুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় এই 20 জিলাত বতৰে লব কাল ৰূপ আৰু আগন্তুক 5 দিনলৈ বজ্ৰপাত শিলাবৃষ্টিৰ লগতে ধুমুহা বৰষুণৰ সতৰ্কবাণী ইতিমধ্যে শুকুৰবাৰৰ নিশাৰ পৰা উজনি আৰু মধ্য অসমত ধুমুহাৰ বিস্তৰ ক্ষতিসাধন আমি ইতিমধ্যে জনাইছো আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী 20খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আগন্তুক 5 দিনলৈ 20খন জিলাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে আমি জনাইছো যে শুকুৰবাৰৰ নিশাৰ পৰা উজনি আৰু মধ্য অসমত বতৰৰ কালৰূপৰ ফলত ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টি যাৰ ফলত ধুমুহা প্ৰচণ্ড ধুমুহাৰ ফলত গৃহহীন হৈ পৰিছে বহু শ জনতা আৰু তাৰ পাছতে এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নতুনকৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে 20খন জিলালৈ যে 20খন জিলাৰ জনতাই আপোনালোকে সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক কিয়নো আগন্তুক 5 দিনৰ বাবে আপোনাৰ জিলাখনত বতৰে কালৰূপ ধাৰণ কৰিব পাৰে কেৱল বৰষুণেই নহয় শিলাবৃষ্টিয়ে নহয় আহিব পাৰে বজ্ৰপাত আৰু আহিব পাৰে ধুমুহা বৰষুণ একেলগে আৰু এই সাৱধান বাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি আপোনালোকক পুনৰ এই জিলাসমূহৰ সম্পৰ্কত অধিক তথ্য জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক জনালো যে 20খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰদান কৰা হৈছে আমি সেইসমূহ জিলাৰ সম্পৰ্কত আমি আপোনালোকক এবাৰ তথ্য দিবলৈ চেষ্টা কৰিম আসলতে কোন কোন জিলাত আগন্তুক 5 দিনৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আমি জনাবলৈ চেষ্টা কৰিম বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যদি সম্ভৱ হয় আমি নিউজ ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম নিউজ ডেস্কলৈ আমি আহিবলৈ চেষ্টা কৰিম বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰৰ পিছত ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি পশ্চিম কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া এইসমূহ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আগন্তুক 5 দিনলৈ এদিন দুদিন নহয় 5 দিনৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে মৰিগাঁও নগাঁও খুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়া এই 20খন জিলাৰ কাৰণে সতৰ্কবাণী অন্যহাতে ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এইসমূহ জিলালৈও সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 20খন নহয় 24খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যদি সম্ভৱ হয় বতৰ বিজ্ঞান কেন্দ্ৰৰ যিসমূহ তেওঁলোকে
সাৱধানবাণী প্ৰেৰণ কৰিছে যিটো সাৱধানবাণী সেই সাৱধানবাণী আমি নিউজ ডেস্কৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু জনাই আছোঁ এই সময়ত এটা বিশেষ খবৰ কিয়নো শুক্ৰবাৰৰ নিশাৰ পৰা দেখা পোৱা গৈছে যে মধ্য অসম আৰু উজনি অসমত বতৰে কালৰূপ ধাৰণ কৰিছে মধ্য অসম আৰু উজনি অসমত কেৱল বতাহ বৰষুণেই নহয় ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল সোণাৰীত অন্যথা দেখা পোৱা গৈছিল শ শ লোক হঠাৎ গৃহহীন হৈ পৰিছিল বিদ্যুৎ যোগান বৰ্তমানলৈকে বহু স্থানত ব্যাহত হৈ আছে যাৰ বাবে সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে মধ্য অসমৰ পৰা আৰম্ভ কৰি নামনি উজনি অসমত আৰু এবাৰ দেখা পোৱা গৈছে যে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগন্তুক ২৪খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধেমাজি যোৰহাট মাজুলী শিৱসাগৰৰ পৰা আৰম্ভ কৰি লখিমপুৰ ডিব্ৰুগড় শোণিতপুৰ তিনিচুকীয়া বিশ্বনাথ মৰিগাঁও নগাঁও ওদালগুৰি বিভিন্ন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী আপুনি যদি সাৱধান নহয় এই ২৪খন জিলাৰ জনতাই তেন্তে আপুনি বিপদত পৰাটো নিশ্চিত কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী সম্পৰ্কত আমি আপোনালোকক আগতীয়াকৈ যি সম্ভাৱ্য তথ্য তেওঁলোকৰ ফালৰ পৰা প্ৰেৰণ কৰিছে আমি সেই তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ২০খন জিলাৰ কাৰণে ২৪খন জিলাৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে পুনৰ আমি সেই ২৪খন জিলাৰ নাম ক'বলৈ লৈছোঁ যিকেইখন জিলাত আগন্তুক ৫ দিনৰ কাৰণে সতৰ্কবাণী প্ৰেৰণ কৰিছে মৰিগাঁও জিলালৈ আগন্তুক ২ দিনৰ কাৰণে সতৰ্কবাণী নগাঁও জিলালৈ ২ দিনৰ বাবে সতৰ্কবাণী হোজাই জিলালৈ ৩ দিনৰ কাৰণে সতৰ্কবাণী পশ্চিম কাৰ্বি আংলঙৰ বাবে ৫ দিনৰ কাৰণে সতৰ্কবাণী য়েল্লো এলাৰ্টত আছে পশ্চিম কাৰ্বি আংলং য়েল্লো এলাৰ্টত আছে আগন্তুক ৫ দিনৰ কাৰণে গোলাঘাট য়েল্লো এলাৰ্টত আছে আগন্তুক ৫ দিনৰ কাৰণে শোণিতপুৰ ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্টত আছে বিশ্বনাথ জিলা একেদৰে ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্টত আছে লখিমপুৰ জিলাও য়েল্লো এলাৰ্টত আছে আগন্তুক ৫ দিনৰ কাৰণে ধেমাজিত একেই অৱস্থা ৫ দিনৰ কাৰণে বৰষুণৰ লগতে থাণ্ডাৰষ্টৰ্ম অৰ্থাৎ বিজুলী ঢেৰেকনিৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে অন্যহাতে যোৰহাটতো আগন্তুক ৫ দিনৰ কাৰণে সতৰ্কবাণী যোৰহাটত বিশেষকৈ ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অন্যহাতে একেদৰে মাজুলীতো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী ধুমুহা বৰষুণৰ অন্যহাতে শিৱসাগৰতো একেদৰে আগন্তুক ৫ দিনৰ কাৰণে বজ্ৰপাত শিলাবৃষ্টি আৰু ধুমুহা বৰষুণৰ সতৰ্কবাণী চৰাইদেউতো একেদৰে ৫ দিনৰ কাৰণে বতৰ বিজ্ঞানৰ সতৰ্কবাণী ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিৰ অন্যহাতে ডিব্ৰুগড়তো ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্টত আছে ডিব্ৰুগড় জিলা ৫ দিনৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগত হয়তো ধুমুহা বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা তিনিচুকীয়াতো একেদৰে ধুমুহা বৰষুণৰ বিজুলী গাজনিৰ সম্ভাৱনা প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ডিমা হাছাওতো একেদৰে ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্ট কাছাৰ জিলা আগন্তুক ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্ট হাইলাকান্দি জিলা আগন্তুক ৫ দিনৰ কাৰণে য়েল্লো এলাৰ্ট আছে লগতে বিজুলী ঢেৰেকনিৰ পূৰ্বানুমান কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কৰিমগঞ্জতো একেদৰে ৫ দিনৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধানবাণী লগতে ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগতীয়াকৈ জনাইছে আমি এইসমূহ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আচলতে এই তথ্য আমাৰ নহয় এই তথ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু এই তথ্য আমি অসমৰ জনতাক NB নিউজ আৰু অসম লাইভ 24ৰ জৰিয়তে অসমৰ জনতাক আমি জনাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ আগন্তুক ২৪খন জিলাৰ জনতাই আপোনালোকে সজাগ হৈ থাকক সতৰ্ক হৈ থাকক কিয়নো ইতিমধ্যে শুকুৰবাৰৰ নিশাৰ পৰা বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে